গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ 13 সংখ্যক সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সমাৱৰ্তনতে বিশ্ববিদ্যালয়খনত সফলতাৰে শৈক্ষিক যাত্ৰা সমাপ্ত কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ মুঠ 1885 গৰাকী স্নাতক, স্নাতকোত্তৰ আৰু গৱেষকক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰে 1427 গৰাকী স্নাতক, 434 গৰাকী স্নাতকোত্তৰ আৰু 22 গৰাকী PhD আছে। ইফালে 95 গৰাকী আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীও ডিগ্ৰী লাভ কৰিছে। এই অনুষ্ঠানতে ব্যৱসায়ী আৰু উদ্যোগৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে SM গ্ৰুপৰ CMD শৰৎ কুমাৰ জৈনক ডিলিট সন্মান প্ৰদান কৰা হয় আৰু বিশ্ববিদ্যালয়খনৰ 4 গৰাকী শ্ৰেষ্ঠ অধ্যাপকক গোল্ড মেডেল প্ৰদান কৰা হয়। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু L&Tৰ এডুটেকৰ মুৰব্বী ফেমিন AF বিশেষ অতিথিৰূপে উপস্থিত থাকে। বিশ্ববিদ্যালয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়ত আজি 1800 গৰাকী শিক্ষাৰ্থীক বা ছাত্ৰ ছাত্ৰীক বিভিন্ন ডিগ্ৰী দিছে। গ্ৰেজুৱেট, আণ্ডাৰ গ্ৰেজুৱেট, PhD, তাৰ ভিতৰত যথেষ্টখিনিয়ে হয়তো নিজৰ ঠাইত গোল্ড মেডেল, চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। গতিকে বিশ্ববিদ্যালয়ে আমাৰ শৈক্ষিক উত্তৰণত ডাউনটাউন বিশ্ববিদ্যালয়ৰ এক বিশেষ ভূমিকা দেখিবলৈ পাইছোঁ। এইটোৱেই নহয়, 95 গৰাকী ইয়াৰ দেশৰ বাহিৰৰ শিক্ষাৰ্থীয়েও ইয়াত শিক্ষা গ্ৰহণ কৰিছে। বাকীসকল হয়তো অসম আৰু ভাৰতবৰ্ষ। গতিকে আমি তাৰ কাৰণে গৌৰৱান্বিত। এই সমাৱৰ্তন অনুষ্ঠানত নিজকে উপস্থিত থাকিবলৈ পাই মই গৌৰৱবোধ